নমস্কাৰ স্বাগতম এয়া হৈছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নেপাল তিব্বত সীমান্তত ভাগিল কৃত্ৰিম হ্ৰদ নেপালত পুনৰ জলপ্ৰলয়ৰ সতৰ্কতা জাৰি কৃত্ৰিম হ্ৰদ ভঙাৰ তথ্য নিশ্চিত কৰিছে চীনে সীমান্তৱৰ্তী লোকক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো নেপাল তিব্বত সীমান্তত ভাগিল কৃত্ৰিম হ্ৰদ নেপালত পুনৰ জলপ্ৰলয়ৰ সতৰ্কতা জাৰি কৰা হৈছে কৃত্ৰিম হ্ৰদ ভঙাৰ তথ্য নিশ্চিত কৰিছে চীনে সীমান্তৱৰ্তী লোকক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে আমি কিছু সময় পূৰ্বে এই কথা উল্লেখ কৰিছিলোঁ যে সতৰ্কতা জাৰি কৰা হৈছে আৰু সেই সতৰ্কতাৰ বাবে এতিয়া উদ্ধাৰ অভিযানতো কিছু ব্যাঘাত জন্মিছে আৰু তাৰ মাজতে ডাঙৰ খবৰ নেপাল তিব্বত সীমান্তত ভাগিল কৃত্ৰিম হ্ৰদ হিমালয়ৰ প্ৰাকৃতিক দুৰ্যোগ আৰু পাৰ্বত্য অঞ্চলত অব্যাহত আছে এই প্ৰাকৃতিক বিপৰ্যয় বুধবাৰৰ প্ৰলয়ংকৰী বানপানীৰ পাছত নেপাল আৰু চীন সীমান্তৰ দুয়োফালে দুটাকৈ বিশাল হ্ৰদৰ সৃষ্টি হৈছিল এই হ্ৰদসমূহ যিকোনো মুহূৰ্ততে ফাটি যোৱাৰ বা ভাঙি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছিল আৰু অৱশেষত সেই কথা সত্য প্ৰমাণিত হৈছে ইতিমধ্যে চীনা সম্প্ৰচাৰ মাধ্যম CGTNও প্ৰকাশ কৰিছিল আকাশমাৰ্গৰ দৃশ্যত দেখা পোৱা বুলি যে কোনো ধৰণৰ ওলাই যোৱা পথ নথকা এটা বিশাল অৱবাহিকাত ঘোলা পানী জমা হৈ আছে বুলি আৰু সেই হ্ৰদটোৱে এই মুহূৰ্তত ভাগি যোৱাৰ খবৰ আহিছে হাই এলাৰ্ট জাৰি কৰা হৈছিল ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্টৰ পৰিৱেশ বিশেষজ্ঞ চিয়াংগং ঝাঙেও সকিয়নি প্ৰদান কৰিছিল যে সীমান্তৰ উজনিত বাধা জমা হৈ থকাৰ বাবে দ্বিতীয়টো প্ৰলয়ংকৰী বানপানী অতি সমাগত আৰু সেইটো এই মুহূৰ্তত হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ইতিমধ্যেই যিসকল লোক নদীৰ পাৰত বাস কৰি আছিল তেওঁলোকক সুৰক্ষিত স্থানলৈ নিবলৈ চেষ্টাও কৰা হৈছিল কেইবা ঘণ্টা পূৰ্বৰ পৰা সেই প্ৰয়াস চলাই থকা হৈছিল অৱশেষত এই হ্ৰদটো ভাগি যোৱাৰ পাছত এতিয়া পুনৰ এক ভয়ংকৰ সংকট নামি অহাৰ আশংকা প্ৰকাশ কৰা হৈছে অৱশ্যে বহু লোকে ইতিমধ্যে সুৰক্ষিত স্থানলৈ যাবলৈ সক্ষম হৈছে এতিয়ালৈকে নেপাল আৰক্ষীয়ে 400তকৈ অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে চীন প্ৰশাসনে 3জন লোকৰ মৃত্যু নিশ্চিত কৰিছে কিন্তু এই হ্ৰদটোৰ বাবেই দুৰ্যোগৰ স্থানত পুনৰ ভয়ংকৰ পানী নামি অহাৰ আশংকাতেই তাত হঠাৎ সাময়িকভাৱে উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হৈছিল আমাৰ সতীৰ্থ মৃদুপৱন বৰা বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে মৃদুপৱন এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আৰু কি আপডেট আছে আপোনাৰ লগত প্ৰাঞ্জল চাওক যে এইটো চীনৰ যি চীনৰ কৰ্তৃপক্ষই কালি আচলতে এক প্ৰকাৰ সতৰ্কবাণী শুনাইছিল বা এটা সতৰ্ক জাৰি কৰিছিল যে যিকোনো মুহূৰ্তত পুনৰবাৰ মহাপ্ৰলয় আহিব পাৰে নেপাললৈ যিহেতু পুনৰ পানী আহিব পাৰে বুলি এটা সতৰ্কতা জাৰি কৰিছে এটা কৃত্ৰিম বান সৃষ্টি হোৱাৰ কথা কৈছিল আৰু কৃত্ৰিম বান ভাঙি পৰাৰ ফলত প্ৰতি ঘণ্টাত ব্যাপক হাৰত আচলতে প্ৰতি মিনিটত ব্যাপক হাৰত পানী অহাৰ কথা তেওঁলোকে ব্যক্ত কৰিছিল বা আশংকা ব্যক্ত কৰিছে আৰু এই আশংকা যেন এতিয়া সত্য হোৱাৰ দিশে গতি কৰিছে আৰু যিবিলাক খবৰ আহিছে এইবিলাক এটা ডেম অৰ্থাৎ এটা বান্ধ ভাঙি পৰিছে আৰু এই ভাঙি পৰাৰ ফলত যিকোনো মুহূৰ্তত পুনৰবাৰ আচলতে মহাপ্ৰলয় হোৱাৰ আশংকা দেখা দিছে নেপালত যে এই যিটো পৰহিৰ ঠিক পুৱাৰ ভাগৰ পৰা নেপালত যি ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছিল য'ত এতিয়ালৈকে প্ৰায় 5 শতাধিক লোকৰ মৃত্যু হৈছে আৰু এতিয়াও সেই নেপালৰ যিটো দুৰ্যোগ বা যিটো অৱস্থা অত্যন্ত শোচনীয় তেনে পৰিস্থিতিত কালি সন্ধিয়াৰ সময়তে চীনৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা বা চীনৰ তৰফৰ পৰা এটা কথা জনাইছিল যে এটা মহাপ্ৰলয় পুনৰ আহিব পাৰে নেপালত আৰু তেনে এক যি আশংকা সেই আশংকাই যেন এতিয়া পুনৰবাৰ সত্য প্ৰমাণিত হোৱাৰ দিশে গতি কৰিছে আৰু তিব্বেটান ছাইড অৰ্থাৎ যিটো তিব্বত সীমান্ত বা তিব্বততে এই যিটো বান্ধ সেই বান্ধটো ভাগি পৰিছে আৰু ভাগি পৰাৰ ফলত যিকোনো মুহূৰ্তত পুনৰ আচলতে পানী ভয়াৱহ হাৰত ভোটেকচি নামৰ যিখন নদী সেই নদীৰ পানী পুনৰ পানীৰ সোঁত বৈ অহাৰ এটা আশংকা প্ৰকাশ কৰা হৈছে আৰু সেইবাবে নেপাল চৰকাৰ পুনৰ তৎপৰ হ'বলগীয়া হৈছে নেপাল চৰকাৰে সতৰ্কতা জাৰি কৰিবলগীয়া হৈছে সমানে যাতে উদ্ধাৰ অভিযান সাহায্য বা এই ধৰণৰ যিবিলাক ব্যৱস্থাৱলী ব্যৱস্থাপনাবিলাক সঠিক ৰূপত আগবাঢ়ে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিছে আৰু যিসকল নাগৰিক সেই সীমান্তৰ এলেকাত আছে বা যিসকলে বসবাস কৰে এই লোকসকলক নিৰাপদ স্থানলৈ যাবৰ কাৰণে প্ৰশাসনে বৰ্তমান আচলতে আহ্বান জনাইছে বা তেওঁলোকক নিৰ্দেশ প্ৰদান কৰিছে কাৰণ পৰহিৰ দিনাখনৰ যিটো বিভীষিকা সেই বিভীষিকাই ইতিমধ্যে নেপালক বিধ্বস্ত কৰিছে নেপালত 5 শতাধিক লোকৰ মৃত্যু হৈছে কেৱল মাত্ৰ নেপালৰে নহয় অন্য প্ৰান্তৰ পৰা অহা পৰ্যটককে আদি কৰি বহু লোক এতিয়াও আবদ্ধ হৈ আছে ইমিগ্ৰেশ্যন চেণ্টাৰে হওক বা বৃহদাকায় অট্টালিকা আচলতে তাত বিশালকায় অট্টালিকা ভাগি পৰিছে কেনেধৰণৰ সোঁতৰ সৃষ্টি হৈছিলে আমি ভিজুৱেল দেখিছোঁ আমি দৃশ্য দেখিছোঁ আৰু সেইবাবে এতিয়া এই তিব্বতৰ ছাইডত থকা তিব্বতৰ সীমান্তত থকা
এই যিটো বান্ধ ভাঙি পৰাৰ খবৰ আহি পৰিছে আৰু নেপালে যিধৰণে চীনে সতৰ্কতা জাৰি কৰিছে তেনে মুহূৰ্তত নেপালো আচলতে নেপাল প্ৰশাসনো সম্পূৰ্ণৰূপে সতৰ্ক হৈ পৰিছে লোকসকলক যি স্থানীয় লোক নাগৰিক তেওঁলোকক আচলতে ওখ স্থানলৈ যাবৰ কাৰণে তেওঁলোকে নিৰ্দেশ প্ৰদান কৰিছে প্ৰাঞ্জল নিশ্চয় নিশ্চয় যেহেতু ইয়াত উল্লেখ কৰা হৈছে যে সেই নিৰ্দিষ্ট হ্ৰদটো ভাঙি গৈছে তিব্বতৰ এই বান্ধটো ভাঙি পৰাৰ ফলত ভয়ংকৰ এক অৱস্থা হ'ব পাৰে পানীৰ প্ৰলয় আহিব পাৰে পুনৰবাৰ সেই কথাখিনি উল্লেখ কৰা হৈছে সঠিক যদি আমি গোটেই তথ্যখিনি ভালদৰে চাবলৈ যাওঁ চীন প্ৰশাসনৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত আৰু কি কোৱা হৈছে বা নেপালৰ তৰফৰ পৰা কেনেধৰণৰ সাৱধানতামূলক পদক্ষেপ লোৱা হৈছে তাৰে আপুনি আভাস দিছে আৰু যদি অধিক তথ্য অলপ পাওঁ আমি মৃদুপৱন কাৰণ তাত এতিয়াও বহু ভাৰতীয় আবদ্ধ হৈ থকাৰো খবৰ আহিছে যিবোৰ চিন্তাজনক হয় চাওক ডেম যিটো বান্ধ বা যিটো হ্ৰদ আচলতে ভাগি পৰাৰ কথা খবৰ আহিছে এইটো ভাগি পৰিছে কিন্তু এতিয়ালৈকে আচলতে নেপালত তাৰ মহাপ্ৰলয়ৰ আশংকা এতিয়াও প্ৰকাশ কৰি আছে বা এতিয়ালৈকে কিন্তু পানীৰ সোঁত যিটো হাৰত পৰহিৰ দিনাখন যিটো হৈছিলে সেইটো এতিয়ালৈকে হোৱা নাই সেইবাবে আচলতে তেওঁলোকে এটা সতৰ্কতা তেওঁলোকে অৱলম্বন কৰিব পাৰিছে বা নিৰ্দেশাৱলী প্ৰেৰণ কৰিব পাৰিছে আৰু যদিহে ভূতেকচি নদীৰ আচলতে ব্যাপক হাৰত সোঁত আহে বা পৰহিৰ যিটো অৱস্থা সৃষ্টি হৈছিলে অৰ্থাৎ যি বুধবাৰৰ যিটো অৱস্থা সৃষ্টি হৈছিলে সেই অৱস্থাটো যাতে সৃষ্টি নহয় তাৰ বাবেই আচলতে এতিয়া এই ধৰণৰ সতৰ্কতা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু নেপালৰ প্ৰশাসনে ইতিমধ্যেই যে পৰহিৰ যিটো অৱস্থা যিটো বিধ্বস্ত ৰূপ তাত তেওঁলোকে ৰেস্কিউ অভিযান উদ্ধাৰ অভিযান সাহায্য এই সকলো দিশ তেওঁলোকে চাবলগীয়া হৈছে তেওঁলোকৰ যিসকল আৰক্ষী হওক সেনা বিষয়া হওক বা সেনা জোৱান হওক তেওঁলোকো তাত আবদ্ধ হৈ পৰে তেনে লোকো মৃত্যুৰ মুখত পৰিছে এনে অৱস্থাত এই যদি মহাপ্ৰলয় হয় তেন্তে নেপালৰ বাবে এয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানজনক হ'ব কাৰণ ইতিমধ্যে সৃষ্টি হোৱা প্ৰলয়ে আচলতে গোটেই দেশখনকে চুৰমাৰ কৰিছে বা বিধ্বস্ত কৰিছিলে তেনে অৱস্থাত যদি এই হ্ৰদটোৰ বান্ধ ভাগি পৰিছে আৰু ভাগি পৰাৰ ফলত একেধৰণে ভূতেকচি নদীৰ পানী যদি বাঢ়ি আহে তেন্তে কিন্তু বিপদ হ'ব আচলতে নেপালৰ বাবে আৰু অধিক বিপদ হ'ব আৰু কিমান লোক এইদৰে আবদ্ধ হৈ পৰে বা কি ধৰণে এই অৱস্থাৰ পৰা আৰু কিমান বেয়া গতিলৈ ঢাল খায় সেয়া এতিয়াই কৈ দিয়াটোৱে কঠিন হৈ পৰিছে এনে এটা অৱস্থাৰ সৃষ্টি হৈছে লগতে সেইবাবে আচলতে প্ৰশাসনে তেওঁলোকে যি সতৰ্কতা সেই সতৰ্কতা জাৰি কৰিছে মৃদুপৱন এতিয়া মূল সমস্যাটো হ'ব উদ্ধাৰ কাৰ্যত কাৰণ চীনে তিব্বতত উদ্ধাৰ কাৰ্য মাজতেই ৰখাই দিছিল এই বান্ধটো বা এই হ্ৰদটো ভাঙি যোৱাৰ আশংকাতে এতিয়া যিটো ভাঙি গৈছে আৰু উদ্ধাৰকাৰী দলেও তাত গৈ এতিয়া উদ্ধাৰ কৰিব পৰা অৱস্থাত নাই তাতে আকৌ ভূতৰ ওপৰত দানৱ আদি যেহেতু এই হ্ৰদটো ভাঙি গৈছে স্বাভাৱিকতে এতিয়া যিসকল ইতিমধ্যে বুধবাৰৰ সেই জলপ্ৰলয়ত হতাহত হ'ল বা সন্ধানহীন হ'ল তেওঁলোকক বিচাৰি পোৱাৰ ক্ষেত্ৰত বহু আহুকালৰ সন্মুখীন হ'ব লগা হ'ব আৰু সমান্তৰালভাৱে এতিয়া যিটো প্ৰলয় হ'ব সেই প্ৰলয়ৰ কথাটো আছে মানে আমি চাব পাৰোঁ বা ক'ব পাৰোঁ যে ইয়াত বহুকেইটা বিশেষ কথা জড়িত হৈ পৰিছে নহয় জানো মৃদুপৱন চাওক যে যেতিয়া আপোনাৰ ভূতেকচি নদীৰ যিটো পানীৰ সোঁত বৈ আহিছিলে বুধবাৰৰ দিনা ঠিক পুৱাৰ ভাগৰ পৰা তাৰ পিছত দেখিবলৈ পোৱা গৈছিলে কোৱা হৈছিলে যে তাত থকা কিছুমান বান্ধো আচলতে ক্ষতিগ্ৰস্ত হৈছিল আৰু কি হাৰত পানী বৈ আহিছিলে যে ওপৰৰ পৰা যেনেধৰণে হিমবাহ যেতিয়া খহি পৰিছিলে খহাৰ পিছত যিটো পৰিস্থিতি উদ্ভৱ হৈছিল আৰু বহুতে দাবী কৰিছিলে যে এটা ভূমিকম্প হৈছে বুলি কৈছিলে কিন্তু কালি আমেৰিকান যিটো জৰীপ সংস্থা বা যিটো তেওঁলোকে যিটো জৰীপ চলাই তেওঁলোকে কৈছিলে যে সেই হিমবাহ খহি পৰাৰ ফলত হিমবাহটো পৰাৰ ফলত যিটো জোকাৰণি সৃষ্টি হৈছিলে সেই জোকাৰণিটো আচলতে এক প্ৰকাৰ ভূমিকম্প সদৃশ হৈ পৰিছিলে সেয়া ভয়াৱহতা আছিলে আৰু তাৰ পৰৱৰ্তী পৰিস্থিতি আমি কি যি দেখিছোঁ যিটো অবৰ্ণনীয় এটা অভাৱনীয় পৰিস্থিতি আমাৰ ভাৰতৰে কাষৰীয়া ৰাষ্ট্ৰ নেপালত আৰু তেতিয়ালৈকে যিমানবিলাক খবৰ পাইছিলোঁ যে 4,000 লোক 3,000 লোক এই ধৰণৰ খবৰ আছে এতিয়াও আমি সঠিক তথ্য নাজানো যে কিমান লোক তাত ক্ষতিগ্ৰস্ত হৈছে কিমান লোকৰ ঘৰ শেষ হৈ গৈছে কিমানৰ জীৱন শেষ হৈ গৈছে কাৰণ মৃতদেহ উদ্ধাৰ হৈ আছে ইতিমধ্যে প্ৰায় 500 শতাধিক হ'বলৈ গৈছে ইতিমধ্যে 460ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে এনে পৰিস্থিতিত যদিহে এই বান্ধটোৰ পানীও এই ধৰণে আহে বা এই ধৰণৰ এটা সৃষ্টি হয় তেন্তে আন এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হ'ব নেপালত আৰু এই ভূতেকচি নদীৰ পানীতে যদিহে কিবা কাৰণত যদি ৰোধ হয় বা সেয়া যদি স্তব্ধ হয় তেন্তে সেয়া নেপালৰ কাৰণে ভাল খবৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ নিশ্চয় মৃদুপৱন লাইনত থাকক যিটো আমি কথা উল্লেখ কৰিছোঁ যে তিব্বতত উদ্ধাৰ অভিযান স্থগিত কৰা হৈছে সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান তিব্বতত পুনৰ বান হোৱাৰ আশংকাতে উদ্ধাৰ অভিযান স্থগিত চীন কৰ্তৃপক্ষই স্থগিত ৰাখিছে উদ্ধাৰ অভিযান তিব্বতত উদ্ধাৰ অভিযান স্থগিত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান পুনৰ এটা হ্ৰদ ভাঙি পানী নামি অহাৰ ফলতে এতিয়া আশংকা ব্যক্ত কৰা হৈছে যে পুনৰ জলপ্ৰলয় সদৃশ এক পৰিৱেশৰ সৃষ্টি হ'ব যাৰ বাবে এই উদ্ধাৰ অভিযান সাময়িকভাৱে স্থগিত ঘোষণা কৰা হৈছে চীন কৰ্তৃপক্ষই স্থগিত ৰাখিছে উদ্ধাৰ অভিযান মৃদুপৱন ইতিমধ্যে আমি সেই কথা সদৰি কৰিছিলোঁ আৰু অৱশেষত চীন প্ৰশাসনে উদ্ধাৰ অভিযান স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে আৰু কি তথ্য আহিছে মৃদুপৱন
হয় প্ৰাঞ্জল চাওক যে এই যিটো খবৰ আহিছে এইটো আচলতে এক প্ৰকাৰ বান্ধ নাছিলে, এইটো কৃত্ৰিমভাৱে সৃষ্টি হোৱাহে এক প্ৰকাৰ বান্ধ বুলি ক'ব লাগিব। কাৰণ যিদিনাখন অৰ্থাৎ বুধবাৰে যিটো হিমবাহৰ খহি পৰিছিলে, সেই হিমবাহ যিমান ফুট উচ্চতাৰ পৰা খহি পৰে তাৰ পৰৱৰ্তী সময়ত যি ধৰণে সোঁত বহিছিলে বা গোটেই ধাহিমুহি আহিছে, তাৰ পিছত সৃষ্টি হোৱা এইখিনি আচলতে তাৰ ধ্বংসাৱশেষৰ সহায়ত সৃষ্টি হোৱা এটা কৃত্ৰিম এক প্ৰকাৰ বান্ধ বুলি ক'ব লাগিব, বা কোনোবাই কৈছে এইটো কৃত্ৰিম হ্ৰদ বুলি কয়, লেক বুলিও কোৱা হৈছে। সেইবাবে এইটো কোনো ধৰণৰ আচলতে আগতে নিৰ্মাণ কৰা নহয় বা এনেকুৱা ধৰণৰ সৃষ্টি হোৱা নহয়, এইটো পৰহিৰ ঘটনাৰ পিছত সৃষ্টি হোৱা এটা কৃত্ৰিম অৰ্থাৎ আৰ্টিফিচিয়েল এটা বান্ধ বা এটা লেক। আৰু এইখিনি কথাই কালি কৈছিলে চীনৰ তৰফৰ পৰা যে এনেকুৱা ধৰণৰ এটা কৃত্ৰিম বান্ধ বা এটা কৃত্ৰিম হ্ৰদ সৃষ্টি হৈছে, যিটো হ্ৰদ যিকোনো মুহূৰ্তত ভাগি পৰিব পাৰে। আৰু এই হ্ৰদ ভাগি পৰিলেও পুনৰবাৰ কিন্তু তিব্বতৰ সীমান্তৰেদি নেপালত আন এটা মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। এতিয়া খবৰ অনুসৰি যে এই চীনৰ যিটো আশংকা বা চীনে যি ধৰণে সতৰ্কতা জাৰি কৰিছিলে, এই আশংকাই যেন এতিয়া সত্য প্ৰমাণিত হৈছে। আচলতে এই যিসকল ধ্বংসাৱশেষ আছিলে, যিবিলাক সোঁতত উটি আহিছিলে বা ধাহিমুহি আহিছিলে, তাৰ দ্বাৰা সৃষ্টি হোৱা যিটো কৃত্ৰিম বান্ধ বা কৃত্ৰিম যিটো এটা লেক হ্ৰদ, এই হ্ৰদটো ভাগি পৰাৰ খবৰ আহি পৰিছে। আৰু এতিয়ালৈকে কিন্তু নেপালত ইয়াৰ পানী প্ৰৱেশ কৰিছে নে নাই পৰা বা কেনেধৰণে সোঁত আহিছে এই কথাখিনি খবৰ পোৱা নাই। কিন্তু যদিহে আকৌ ভয়ংকৰ হাৰত আহে, তেন্তে কিন্তু এই নেপালৰ যিটো বিভীষিকাময় পৰিস্থিতি, এইটো আৰু অতি ভয়ংকৰ হৈ পৰিব, অধিক অবৰ্ণনীয় হৈ পৰিব। মৃদু পৱন লাইনত থাকক, আপুনি এই মুহূৰ্তত কিছু মন্তব্য আহিছে, আমি শুনাই ল'ব বিচাৰিছোঁ। हमको हमारा सर लोग ऊपर से इन्फॉर्म किया कि उधर ऊपर से बाढ़ बढ़ रहा है, तुम लोग सुरक्षित जगह पे बैठो, अपना मशीन लेके साइड में सुरक्षित जगह पे जाके बैठो, अभी काम मत करना, जब हम लोग बोलेंगे तब शुरू करना, अभी चाहिए सुरक्षित बैठो, सर बोला। मुश्किल से तो रास्ता बनाने का काम शुरू हुआ था, फिर वापस हो गए आप लोग। तो उधर से नहीं, बड़ा बाढ़ आया तो आदमी रहेगा तो रास्ता बनेगा ना, आदमी नहीं रह रहा तो रास्ता नहीं बनेगा। इसीलिए पहले हम लोग सुरक्षित बैठेंगे, बाद में वो बाढ़ कम हो जाएगा, उसके बाद फिर शुरू करेंगे। अभी नदी में फिर से पानी बढ़ने का खतरा है। जी वही बोल रहे हैं सब, उधर से वो इन्फॉर्म किया होगा। तो सभी लोगों को खाली करा दिया गया। जी सारी मशीन आ गई वापस। आ गई। মৃদু পৱন, আপুনি যিটো কৃত্ৰিম হ্ৰদৰ কথা উল্লেখ কৰিছে, মানে প্ৰাকৃতিকভাৱে মাটি, শিল, বৰফ এইবোৰেৰে গঠিত এই কৃত্ৰিম হ্ৰদটো, তাত চীনৰ অভিযন্তাৰ দল এটাই প্ৰকাশ কৰিছে যে প্ৰায় 15 পৰা 20 লাখ ঘনমিটাৰ পানী জমা হৈছিলে। আৰু এই হ্ৰদটোত পানীৰ পৰিমাণ 25 লাখ ঘনমিটাৰতকৈ অধিক হ'ব পাৰে বুলি উল্লেখ কৰা হৈছে, যিটো ৰিপৰ্ট আমাৰ হাতলৈ আহিছে। মানে যদি এই হ্ৰদটো ভাঙিছে, তেনেহ'লে সেই 25 লাখ ঘনমিটাৰতকৈ অধিক পানী একেলগে হুহুৱাই তললৈ বৈ আহিব। সেইটোৱে চাওক, এই কথাখিনি আচলতে কালিও চীনৰ তৰফৰ পৰা জনোৱা হৈছিলে যে কেনেধৰণে পানী নামি আহিব পাৰে বা কেনেধৰণে ঢোল আহিব পাৰে। সেইবাবে এইটো পুনৰ এটা যিটো মহাপ্ৰলয়, সেই মহাপ্ৰলয় সৃষ্টি হোৱাৰ কথা তেওঁলোকে বা আশংকা ব্যক্ত কৰিছিলে। আপুনি ইতিমধ্যে তাৰ হিচাপটো দিছে, প্ৰায় 30 লাখ কিউবিক মিটাৰ বুলি কৈছিলে কালিৰ দিনত। কালি যিখন চীনৰ যিটো সতৰ্কবাণী আছিলে, সতৰ্কবাণীৰ মতে সেইটো ধৰণৰ আছিলে। আৰু যদিহে এয়া হয়, তেন্তে পৰহিতকৈ হয়তো অধিক ভয়াৱহ হোৱাৰে আশংকা বেছি আছে। মুঠতে ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্য থাকিব, কিছু কথা তেওঁ ক'ব যে এই গোটেই পৰিস্থিতিটোত যিটো হ্ৰদ ভাগিছে আৰু ইয়াৰ কেনেধৰণে সৃষ্টি হৈছে কথাখিনি তেওঁ ভালদৰে বুজাব পাৰিব, তেওঁ বিশদভাৱে ক'ব। হয়, ৰয়টাৰ্ছে যি ৰিপৰ্ট দিছে, সেই ৰিপৰ্টৰ মতে যে সেইদিনাখন যি গ্লেচিয়েল আউটবাৰ্ষ্ট হৈছিলে, সেই তাৰ পৰা যিখিনি ওপৰৰ পৰা গ্লেচিয়েল আউটবাৰ্ষ্টৰ সৈতে যিসমূহ তাত শিল, বৰফ, পাহাৰ বা যি নামি আহিছিলে, সেইসমূহ আহি আচলতে নদী ভেটি দিছিলে। আৰু এই নদী ভেটাৰ ফলত তাত এটা চিল বা বেৰিয়াৰ বা বান্ধৰ নিচিনাকৈ কৃত্ৰিম বান্ধ হৈছিলে। এতিয়া কৃত্ৰিম বান্ধটো কোৱা হৈছে যেনে ৰিপৰ্টৰ মতে যে সেই কৃত্ৰিম বান্ধটো প্ৰায় 150 মিটাৰ দীঘলে আৰু দ প্ৰায় 40 পৰা 50 মিটাৰ, যে সেই বান্ধৰ পিছফালে যি নদী অঞ্চল আছিলে। আৰু তাত যি ৰয়টাৰ্ছৰ ৰিপৰ্টৰ মতে তাত প্ৰায় 25 লাখ কিউবিক মিটাৰ পানী জমা হৈ আছিল। এতিয়া চাইনিজ ইঞ্জিনিয়াৰিং টিমে কৈছে যে এতিয়া সেই বান্ধৰ ওপৰেদি পানী বাগৰা আৰম্ভ হৈছে আৰু সেই বান্ধ ভাঙা আৰম্ভ হৈছে। তাৰ মানে কি হ'ব? তাৰ মানে এতিয়া সেই তিব্বতৰ পৰা আকৌ দ্বিতীয়টো বান্ধ, সেই ঠাইতে দ্বিতীয়টো বান্ধ হ'ব আৰু সেই ওপৰৰ পৰা পানী সৰহৰে নামি আহিব আৰু দ্বিতীয়টো প্ৰলয়।
আৰু তাৰ পৰা এই মুহূৰ্তত চাইনাই যিসমূহ উদ্ধাৰ বাহিনী তাত লগাই থোৱা আছিলে, চাইনিজ ইঞ্জিনিয়াৰ আছিলে, আৰ্মি আছিলে, পেৰাট্ৰুপাৰ্ছ আছিলে, সকলো যি আছিলে সেই উদ্ধাৰ কাৰ্য তাত বন্ধ কৰি দিয়া হৈছে। নেপালৰ পৰা তাত সতৰ্কবাণী দিয়া হৈছে। নেপালৰ পৰা কোৱা হৈছে যে সেই অঞ্চলসমূহত যি উদ্ধাৰ বাহিনী কাম কৰি আছে, উদ্ধাৰত যিসকল লোক লাগি আছে, সেইসকলক তাৰ পৰা ওলাই একেবাৰে সুৰক্ষিত ঠাইলৈ যাবগৈ দিয়া হৈছে। বৰ্তমান উদ্ধাৰ কাম তাত চলি থকা নাই। তাত বৰ্তমান যি এটা চিল বুলি কোৱা হৈছে, বেৰিয়াৰ বুলি কোৱা হৈছে বা বান্ধ বুলি কোৱা হৈছে, সেই বান্ধৰ ওপৰেদি পানী গৈছে। 20ৰ পৰা 25 লাখ কিউবিক মিটাৰ পানী তাত আছিলে আৰু এতিয়া সেই কৃত্ৰিম এটা বান্ধ যি হৈছিলে বা আৰ্টিফিচিয়েল এটা চিল হৈছিলে, তাৰ ওপৰেদি পানী গৈছে আৰু সেইটো ভঙা আৰম্ভ হৈছে। মানে কথাটো হৈ গ'ল যে আকৌ সিমান পানী যদি সেইটো ভাঙি যায়, পূৰা সম্পূৰ্ণভাৱে ভাঙি যায়, তেতিয়াহ'লে 25 লাখ কিউবিক মিটাৰ পানী আকৌ তললৈ নামি আহিব আৰু অধিক ভয়াৱহ হ'ব। বৰ্তমানলৈকে তাত একো নাই। আপুনি আৰু যদি চাই আৰু এটা কথা কৈছে যে লেণ্ডশ্লাইড হোৱাৰ বেছি সম্ভাৱনা আছে, মানে আশংকা প্ৰকাশ কৰিছে। লেণ্ডশ্লাইডটো হ'বই, কাৰণ সেই ডেব্ৰিজখিনি যেতিয়া ভাঙিব সেইখিনিয়ে আকৌ আহি খুন্দা মাৰিবহি। তাৰপিছত এতিয়া যিহেতু আগত বিল্ডিং আছিলে, ঘৰ দুৱাৰ আছিলে, গছ গছনি আছিলে, সেইসমূহ ধহি মহি গুচি গ'লগৈ। এতিয়া যিটো ছেকেণ্ড পানী আহিব, সেই পানীয়ে এতিয়া লেণ্ডশ্লাইড হ'ব। আৰু এই লেণ্ডশ্লাইডৰ ফলত এতিয়া যি পানী ওপৰৰ পৰা নামি আহিব, তাৰ গতি কোনফালে হ'ব সেয়া কোৱা কঠিন। সেয়া কোৱা কঠিন হৈ পৰিছে। প্ৰাঞ্জল, এয়া হৈছে এতিয়া তাৰ পৰিস্থিতি বা যি ধৰণৰ এই যিটো বেৰিয়াৰ, অৰ্থাৎ যিটো এটা আৰ্টিফিচিয়েল বেৰিয়াৰ বুলি কোৱা হৈছে আৰু সৃষ্টি হোৱাৰ পিছত এতিয়া ভাঙাৰ যিটো ভাগি পৰাৰ খবৰ আহি পৰিছে। ইয়াৰ দ্বাৰা হয়তো নেপাল আৰু হয়তো মৃদু পৱন নীলক এই কথাটো সোধক যে ইমান কম সময়ৰ ভিতৰত সেই পানী, অভিযন্তাসকলে কালি সেইটো নিৰ্ধাৰণ কৰিছিল যে পানী 25 লাখ ঘনমিটাৰ পানী কেনেধৰণে বৈ আহিব পাৰে তললৈ আৰু হঠাৎ ভাঙি যাব পাৰে। আজি হঠাৎ ভাঙি গ'ল, কিন্তু কম সময়ৰ ভিতৰত মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত সেই পানী পৰিকল্পিতভাৱে বোৱাই নিয়াৰো কোনো উপায় নাছিল, নহয় জানো? হয়, মই সুধিব বিচাৰিছোঁ এইটো কথা যে যিটো ইপিনে চাইনিজ অভিযন্তাসকলৰ কথা কোৱা হৈছে বা ইঞ্জিনিয়াৰিং কথা কোৱা, তেওঁলোকে এনেধৰণৰ কিবা স্থিতি আছে নেকি যে কিবা কাৰণত এটা প্লেনিং কৰি পানীখিনি বেলেগ ঠাইলৈ স্থানান্তৰ কৰিব পৰা বা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা? আঠজনীয়া চীনৰ এজন 8জনীয়া দলে কালি এৰিয়েল ছাৰ্ভে কৰিছে। এৰিয়েল ছাৰ্ভে কৰাৰ পিছত এটা তাত 3D গ্ৰাফিক্স বনোৱা হৈছে আৰু 3D গ্ৰাফিক্সৰ পিছত তাত এটা চেষ্টা কৰা হৈছে। চেষ্টা এয়া কৰা হৈছে যে সেই পানীখিনি চেনেলাইজ কৰিব পৰা যায় নেকি। তাত অপশ্যন এটা চোৱা হৈছে যে তাৰ পৰা এটা বেলেগ ড্ৰেইনেজেৰে পানীখিনি, যিহেতু সেই বেৰিয়াৰটো যদি ভাঙি যায় বিপদজনক হ'ব, সেইকাৰণে বেলেগ ফালে যদি ড্ৰেইনেজ কৰি উলিয়াব পৰা যায়, সেয়া চেষ্টা এটা চলোৱাৰ কথা হৈছে। কিন্তু কথাটো মই আকৌ কৈছোঁ যে বৰ্তমান তেনেকুৱা চেষ্টা এতিয়া বৰ্তমান কোনো হৈ থকা নাই। তাত যিসমূহ উদ্ধাৰৰ কামত যি লোক লাগি আছে সেইসকলক তাৰপৰা আঁতৰি যাব দিছে, কাৰণ এই মুহূৰ্তত কিন্তু স্থিতি বিপদজনক। আৰু তেনেকুৱা বিপদজনক স্থিতিত আকৌ কিবা ড্ৰেইনেজ বনোৱা, তাৰপৰা চেনেলাইজ কৰি পানী ওলাই লৈ যোৱা, সেই যিটো নৈ বান্ধ খাই গৈছে, সেই নৈৰ পানীখিনি যিখিনি জমা হৈ আছে, মানে 25 কিউবিক মিটাৰ পানী তাত জমা হৈছে, ইমান সহজ কথা নহয়। আৰু তাত বৰষুণ হৈ আছে, ওপৰৰ পৰা পানী আহিয়ে আছে, সেই পানী জমা হৈ আছে আৰু বিপদজনক হ'লে যদি নেক্সট বিস্ফোৰণটো হ'বলগীয়া হয়, তেতিয়াহ'লে নেপাল এই অঞ্চলটো গোটেইখিনি নৰ্দাৰ্ণ নেপাল একেবাৰে শেষ বুলিয়ে ক'ব পাৰি। হয়, উত্তৰ নেপাল এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিব আৰু অধিক বিধ্বস্ত হৈ পৰিব বুলি কৈছে। আৰু তাৰ যিটো কৈছে ইতিমধ্যে নিলয় ভট্টাচাৰ্যই যে যদিও তাত 8জনীয়া এটা অভিযন্তাৰ দল প্ৰেৰণ কৰিছে, তেওঁলোকে সকলো চেষ্টা অব্যাহত ৰাখিছে, কিন্তু ইয়াৰ পিছতো কোৱা হৈছে যে যিটো ৱাটাৰ ফ্ল' বা যিটো পানীৰ সোঁত যেনেধৰণে বৈছে, এইটো ইমান সহজে তাক পৰিকল্পিতভাৱে বেলেগ স্থানলৈ স্থানান্তৰিত কৰাটো সহজসাধ্য নহয়। নিশ্চয় মৃদু পৱন নীলয় লাইনত থাকক। এই মুহূৰ্তত কিছু ভাষ্য আহিছে, আমি ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। पानी बढ़ने वाला है, इसलिए रोक रहे हैं सबको। तो अब आगे कोई गाड़ी नहीं जाएगी? नहीं जाएगी। तो जो गाड़ियां रेस्क्यू के काम में लगी थी सब वापस आ रही है सब आ रही है। वहाँ से सारे आदमी को खाली करवाया जा रहा है? खाली करवाया जा रहा है, सबको सब जगह ले जाया जा रहा है। काम बंद? काम बंद। क्या जानकारी मिली है, क्या आगे खतरा है फिर? आगे से भी ज़्यादा बहुत बड़ा बाढ़ आने वाले है, इसलिए सबको अलर्ट कर दिया जा रहा है। মানে কেৱল তিব্বততে উদ্ধাৰ অভিযান বন্ধ হৈ পৰা নাই, এতিয়া নেপালতো বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযান বন্ধ হৈ পৰিছে। কাৰণ পানী নামি আহিব তিব্বতৰ পৰা নেপাললৈ, আৰু সেই পানী যেতিয়া নামি আহিব স্বাভাৱিকতে সি সকলোকে প্ৰভাৱ কৰি পেলাব। সেই প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেৱল তিব্বততেই নহয়, এতিয়া নেপালৰো বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযান হয়তো সাময়িকভাৱে স্থগিত কৰা হৈছে। সেই কথা সুৰক্ষা কৰ্মীগৰাকীৰ মুখত আমি শুনিবলৈ পাইছোঁ। এবাৰ মহানগৰীত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ। বশিষ্ঠ আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ 7 গাড়ী চোৰ।
গুৱাহাটীৰ ভিন্ন স্থানত অভিযানত গ্ৰেপ্তাৰ হৈছে চোৰকেইটা ৰাজ্যৰ বহু ঠাইত গেংটোৱে চলাইছিল সন্ত্ৰাস চক্ৰটোৱে চুৰি কৰা বাহন বিক্ৰী কৰিছিল বহিৰাজ্যত ৰোহিত ওৰফে ৰাজ ঠাকুৰীয়াৰ নেতৃত্বত চলিছিল এই চুৰি কাৰ্য গ্ৰেপ্তাৰ ৰোহিত ঠাকুৰীয়া নৱ দাস মনোজ ঠাকুৰীয়া ৰাম চেত্ৰী ৱাহুদ হক ভাস্কৰ কলিতা আসিফ খান সন্ত্ৰাস সৃষ্টিকাৰী দলটো আছিল তেজপুৰ নগাঁও আৰু ওদালগুৰিৰ গেংটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুখন চুৰি বাহন গাড়ী চুৰি কাৰ্যত ব্যৱহৃত বহু সামগ্ৰী জব্দ কৰিছে বশিষ্ঠ আৰক্ষীয়ে হয় আমাৰ এটা অভিযান চলাইছিল গাড়ী চুৰি চক্ৰৰ ওপৰত তো এইটো এটা মানে ইণ্টাৰ ষ্টেট চুৰি চক্ৰ হয় তেওঁলোকৰ এটা এক্টিভ 7জন মেম্বাৰ আমি এৰেষ্ট কৰোঁ আৰু তেওঁলোকৰ পৰা আমি মানে চুৰি কাৰ্যত ব্যৱহৃত মানে গাড়ী চুৰি ব্যৱহৃত সঁজুলি লগতে গাড়ী আৰু বাইক এখন জব্দ কৰোঁ তেওঁলোকৰ নাম ক্ৰমে ৰোহিত ঠাকুৰীয়া এইটো আপোনাৰ নীলি হয় আৰু তাৰ নৱ দাসো কোকৰাঝাৰ হয় আৰু মনোজ ঠাকুৰ আসিফ খান আৰু ৰাম চেত্ৰীটো হ'ল ওদালগুৰি মাজবাট আৰু দাউদ হক আৰু ভাস্কৰ কলিতা তেজপুৰৰ হয় আৰু তেওঁলোকৰ আমি তদন্ত চলাইছোঁ তেওঁলোকে অসমৰ লগতে অসমৰ নিয়াৰ বাই ষ্টেটতো মানে গাড়ী চুৰি মানে চলাই আছে ইণ্টাৰগেশ্যনটোত পাইছোঁ আৰু আমি এতিয়া উদ্ধাৰ অভিযান চলাই আছোঁ মানে বাকী ফৰ্মেলিটিজবিলাক চলাই তেওঁলোকৰ পৰা কিবা মানে কি লিংক আছে তেওঁলোকৰ বাকী আৰু কাই জড়িত আছে বা ক'ত বস্তু গাড়ীবিলাক দিয়ে সেইবিলাক আমি মানে তদন্ত চলাই আছোঁ গুৱাহাটীত সক্ৰিয় হৈ আছিল আন্তঃৰাষ্ট্ৰীয় এটা গাড়ী চুৰি চক্ৰ আৰু এই গোটেই চক্ৰটো এই মুহূৰ্তত বশিষ্ঠ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে আৰু পোনে পোনে মই বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰা দুখন চুৰি গাড়ী মই দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে এখন পালচাৰ 220 বাইক আৰু আনফালে আন এখন হেৰিয়াৰ হোৱাইট কালাৰৰ এখন বাহন আৰু এই দুখন চুৰি বাহন বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু বাহনখনৰ ওপৰতে এই মুহূৰ্তত এইদৰে সজাই ৰখা হৈছে সেই দুৰ্ধৰ্ষ চুৰকেইটাৰ পৰা উদ্ধাৰ কৰা এইকেইটা মোবাইল ফোন এডাল স্ক্ৰুড্ৰাইভাৰ আৰু আনফালে দুপাত আমি একদম সূক্ষ্মভাৱে এই চুৰি কাৰ্যত ব্যৱহৃত হোৱা একোডাল স্কেল যিকেইডাল স্কেল অতি নিৰ্বিঘ্নে চোৰে কি কৰে বাহনৰ ইপিনে থকা এই কিছু সামগ্ৰী উঠাই তেওঁলোকে ভিতৰত অতি কৌশলেৰে লক খুলিবলৈ সক্ষম হয় তাৰপিছতে আপুনি বা কোনো লোকে পাৰ্কিঙত যেতিয়া বাহন এখন ৰখাই নিজৰ কামলৈ যায় আৰু তাৰপিছতেই সেই বাহনখন অনায়াসে সেই দুৰ্বৃত্তই চুৰ কৰি লৈ যাবলৈ সক্ষম হয় আৰু বশিষ্ঠ আৰক্ষীয়ে এই গোটেই চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই বশিষ্ঠ আৰক্ষী থানাৰ চৌহদতে উপস্থিত আছোঁ চুৰি বাহন উদ্ধাৰ কৰাৰ দৃশ্য দেখুৱাইছোঁ আৰু লগে লগে মই এই গোটেই ক্ৰেডিট গ'জ টু বশিষ্ঠ পুলিচ আৰু বশিষ্ঠ পুলিচৰ নেতৃত্বতে এটা বৃহৎ সাফল্য বুলি আমি তথ্য এই মুহূৰ্তত উল্লেখ কৰিছোঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আছে তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম কপিল পাঠক ছাৰ প্ৰথমে শুভেচ্ছা জনাইছোঁ ডাঙৰ গেং এটা আপোনালোকে ধৰিছে কেনেকুৱা ইনপুট আছিলে মানে এইটো এটা আমি ইনফৰ্মেশ্যন আছিল যে এই চক্ৰটো বহুদিন ধৰি গাড়ী চুৰি মানে চাৰিচকীয়া গাড়ী চুৰ কৰে আৰু তেওঁলোকৰ মটাৰ চপানি কি হ'ল লক ভাঙি মানে ধৰা বাম বুলি ধৰা চাৰিচকীয়া বহুত বেলেগ বেলেগ বাহন মানে তেওঁলোকে চুৰ কৰে আৰু ইয়াত গুৱাহাটীতে নহয় লগতে অসমৰ বিভিন্ন স্থান আৰু ওচৰ চুবুৰীয়া ৰাজ্যতো কৰে তো এতিয়া সেই গেংটোৰ আমাৰ এটা ইনপুট আছিল আমি গোটেইখিনি মেম্বাৰকে ধৰিব সক্ষম কৰিলোঁ আৰু তাৰে ভিতৰত ৰাজ ঠাকুৰীয়া মাষ্টাৰ মাইণ্ড হয় তেওঁ গোটেই মানে এই গ্ৰুপটো চলায় আৰু তেওঁলোকৰ পৰা আমি দুখন বাহন জব্দ কৰোঁ যিবিলাক মানে তেওঁলোকে ৰেকি কৰে বা চুৰি কাৰ্যত ব্যৱহৃত কৰে আৰু কিছুমান সৰঞ্জাম পাইছোঁ যিবিলাক মানে গাড়ী চুৰি কৰাত ব্যৱহাৰ কৰে আৰু এতিয়া কিবা ক্ৰিমিনেল আছে তেওঁলোকৰ গাড়ী চুৰি চক্ৰই এক্টিভ গেং হয় তেওঁলোকৰ মটাৰ চপানিতে তেওঁলোকৰ চাৰিচকীয়া বাহন চুৰি গতিকে গুৱাহাটী মহানগৰীয়ে নহয় আমি যিখিনি ইনপুট লাভ কৰিছোঁ সেয়া হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তেওঁলোকে এই চুৰি কাৰ্য সংঘটিত কৰিছিল বহিৰাজ্যত বিক্ৰী কৰে আৰু সেইসমূহ বাহন অনায়াসে বাংলাদেশলৈ ছাপ্লাই হয় অৰ্থাৎ বাংলাদেশলৈ চালান দিয়া হয় গতিকে চুৰি বাহন চুৰ কৰা এটা বৃহৎ গেং আৰু এই গেংটো কেইদিনমানৰ বাবে আৰক্ষীয়ে তেওঁলোকক জেললৈ পঠাব কিন্তু এই একেই ধৰণৰ এটা নাটকীয় ৰূপ ক্ৰিমিনেল হিষ্ট্ৰীয়ে পূৰ্বতে আছে তেওঁলোকৰ যে তেওঁলোকে জেলৰ ভাত খাইছে পুনৰ তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ জেললৈ যাব গতিকে তাৰপিছত ওলাই আহি এই একেই কাম তেওঁলোকে কৰি যাব গতিকে কিছুদিনৰ বাবে এটা সকাহ যে গুৱাহাটী আৰক্ষীয়ে গেংটো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পৰৱৰ্তী বাতৰি পাঞ্জাবাৰীত বৰষুণ দিয়ক বা নিদিয়ক যোৰাবাট মেঘালয়ত বৰষুণ দিলেই প্লাবিত হয় পাঞ্জাবাৰীৰ ৰাজপথ কিয়নো যোৰাবাট মেঘালয়ৰ পানী সোমাই পাঞ্জাবাৰী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ মাজেৰে অহা এটা নলাৰে পাঞ্জাবাৰীত সোমাই যোৰাবাট আৰু মেঘালয়ৰ বৰষুণৰ পানী জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু শিল্পগ্ৰামৰ পিছফালে আছে দুটা ডাঙৰ ৰিজাৰ্ভাৰ দুটাত পানী ভৰ্তি হ'লে পুৰবী ডেইৰীৰ ভিতৰৰ নলাৰে আহি প্লাবিত হয় পাঞ্জাবাৰীৰ ৰাজপথ
যাৰ বাবে পাঞ্জাবাৰীত বৰষুণ নহ'লেও যোৰাবাট আৰু মেঘালয়ত যদি বৰষুণ হয় তেন্তে কৃত্ৰিম বানৰ কবলত পৰে পাঞ্জাবাৰীৰ বিস্তীৰ্ণ অঞ্চল। আমাৰ সতীৰ্থ বিষ্ণু শইকীয়া বৰ্তমান লাইভত আছে। বিষ্ণু, যিহেতু আপুনি ইতিমধ্যে এই অঞ্চলবোৰ পৰিভ্ৰমণ কৰিছে আৰু পুৰবী ডেইৰীৰ পিছফালৰ ৰিজাৰ্ভাৰৰ প্ৰসংগ আহিছে, যোৰাবাট মেঘালয়ৰ বৰষুণৰ প্ৰসংগ আহিছে, কি তথ্য আছে আৰু? চাওক প্ৰাঞ্জল, আমি কৈছিলোঁ যে খানাপাৰাৰ পাহাৰৰ পৰা অহা পানীয়ে আচলতে পাঞ্জাবাৰী অঞ্চলটো প্লাবিত কৰে আৰু তাৰ প্ৰমাণ এই দুটা ৰিজাৰ্ভাৰ। মোৰ পিছফালে দেখিছে এটা ৰিজাৰ্ভাৰ, এইটো হৈছে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা আহিছে চৌহদৰ ভিতৰৰ পৰা নিৰ্মাণ কৰা এইটো নলা, অৰ্থাৎ যি পাহাৰ আছে যোৰাবাটৰ পাহাৰৰ পৰা অহা পানী পশু চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰেদি আহি এই ৰিজাৰ্ভাৰটোত জমা হয় আৰু ইয়াৰ পৰা জুৰি পাৰ হৈ পেলাই শিলসাকুত পৰেগৈ। গতিকে ইয়াৰ পৰা যাওঁতে যিহেতু ইয়াৰ নলাৰ যি গড় ইয়াৰ যথেষ্ট ওখ আছে, নলাটো বা যথেষ্ট বৃহৎ পৰিসৰত নিৰ্মাণ কৰিছে, কিন্তু এই পানীভাগ যেতিয়া গৈ পেলাই পানীৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া যেতিয়া গৈ পেলাই জুৰি পাৰৰ দিশে যায় তেতিয়া পিছফালে পুৰবী ডায়েৰী আছে, শিল্পগ্ৰাম আছে, সেই নলাৰ পৰিসৰ যথেষ্ট ঠেক, যাৰ বাবে পানী নলাৰ পৰা ওলাই গৈ পুৰবী ডায়েৰীৰ ভিতৰৰ পৰাও পানী ওলাই গৈ পাঞ্জাবাৰী ৰাজপথত পৰেগৈ, যাৰ ফলস্বৰূপে সমগ্ৰ পাঞ্জাবাৰী অঞ্চল প্লাবিত হয়। আৰু দ্বিতীয়তে, যিহেতু পাঞ্জাবাৰী অঞ্চলত বৰষুণ নিদিলেও যদিহে যোৰাবাটত বৰষুণ দিয়ে বা মেঘালয়ত বৰষুণ দিয়ে তেতিয়া এই নলাটোৰে আহি এই ৰিজাৰ্ভাৰত পানী জমা হয় আৰু এই পানীসমূহ গুৱাহাটী মহানগৰৰ মাজমজিয়াত প্ৰৱেশ কৰি এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি কৰে। আগলৈ আমি আৰু এটা দেখুৱাম, যিটো ৰিজাৰ্ভাৰ আছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা অহা ৰিজাৰ্ভাৰ, দ্বিতীয়টো যিটো ৰিজাৰ্ভাৰ ৰাস্তা পথৰ মাজত সিদিশ আনটো দিশে আছে, দেখিব যে এইটো ৰিজাৰ্ভাৰত পানীসমূহ আহে ইয়াৰ পৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ কাষৰ ৰাস্তাৰে তলেদি পাৰ হৈ গৈ জুৰি পাৰ হৈ শিলসাকু বিলত পৰে আৰু যথেষ্ট কদৰ্য পানী। দেখিছে যে পানীৰ উপচি পৰিছে, বটল বিভিন্ন ধৰণৰ আৱৰ্জনাৰে উপচি পৰিছে আৰু এই ৰিজাৰ্ভাৰত জমা হোৱা পানীয়ে আচলতে পাঞ্জাবাৰীৰ কৃত্ৰিম বানৰ মূল কাৰণ বুলি ক'ব পাৰি। কাৰণ এই পানীসমূহ কি ধৰণে কদৰ্য আৰু আৱৰ্জনাৰে আৱৰি পৰিছে, যাৰ ফলস্বৰূপে পানীৰ স্বাভাৱিক যিটো সোঁত সেই সোঁত বন্ধ হৈ পৰিছে আৰু এই পানীসমূহ উপচি পৰিছে নলাৰ ওপৰেদি গৈ বাহিৰলৈ যায়। গতিকে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ এই দিশৰ পৰা পানীখিনি আহে। এইটো এটা প্ৰকাণ্ড ৰিজাৰ্ভাৰ, আমি দেখুৱালোঁ। আগত আৰু এটা ৰিজাৰ্ভাৰ আছিলে, তাত দেখুৱালোঁ। আৰু এই পানীখিনিয়ে গৈ পেলাই পাঞ্জাবাৰী জুৰিপাৰ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰে। যদিও এই ৰিজাৰ্ভাৰটো যথেষ্ট ডাঙৰ, তথাপিও ইয়াৰ পৰা ওলাই যোৱা পানীভাগ ইয়াৰ পৰা যোৱাৰ পাছতে নলাৰ পৰিসৰ যিহেতু যথেষ্ট ঠেক, যথেষ্ট কম যিহেতু পৰিসৰ, গতিকে তাৰ ফলস্বৰূপে পানীসমূহ উপচি পৰে আৰু নলাৰ ওপৰেদি বাগৰিবলৈ আৰম্ভ কৰে। নিশ্চয় এই পৰিসৰ বা আন কেতবোৰ আনুষংগিক দিশ সেইবোৰ চৰকাৰে ভালদৰে চাব, বিশেষজ্ঞসকল আছে, কিন্তু আমি দেখিছোঁ এজন মানুহে মেনুৱেলি কাম কৰি আছে, মানে মানুহে পানীত এবুকু পানীত নামি কাম কৰি থকা, যি সময়ত অন্য যন্ত্ৰপাতিৰো প্ৰয়োগ কৰিব পাৰি, কিন্তু মেনুৱেলি মানুহে কেনেধৰণে কাম কৰি থাকে তাৰ এটা আমি উৎকৃষ্ট নিদৰ্শন তাত দেখিবলৈ পাইছোঁ। বিষ্ণু, এবাৰ যদি পুনৰ দৃশ্যবোৰ দেখুৱায়। হয়, নিশ্চয় এজন ব্যক্তি আছিলে, তেওঁ আচলতে কাম কৰি থকা নাই, তেওঁ জীৱন জীৱিকাৰ বাবে এটা সংগ্ৰাম কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। তেওঁ এই যি আৱৰ্জনাসমূহ আহিছে, ইয়াত যথেষ্ট প্লাষ্টিকৰ বটল আহিছে, পানীৰ বটল, সেই পানীৰ বটলসমূহ তেওঁ সংগ্ৰহ কৰি আছিল। আমি যেতিয়া ইয়াত উপস্থিত হৈছিলোঁ কিছু সময়ৰ পূৰ্বে দেখা গৈছিল যে এই বিপদজনকভাৱে তেওঁ নলাটোত নামি তেওঁৰ জীৱন জীৱিকাৰ উৎস হিচাপে যিবোৰ প্লাষ্টিকৰ বটল আহিছে সেই প্লাষ্টিকৰ বটলসমূহ তেওঁ সংগ্ৰহ কৰি আছিল। আৰু ইয়াত দেখিছে যে কি ধৰণে এটা আৱৰ্জনাময় পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ বাবে এই আৱৰ্জনাসমূহেও কিন্তু পানী অৱৰুদ্ধ কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। এই ৰিজাৰ্ভাৰকেইটা ইতিমধ্যেই বিভিন্ন আৱৰ্জনা ভৰি পৰিছে আৰু এই ব্যক্তিগৰাকীয়ে দেখিছে, আমি তেওঁক পূৰ্বে আহি পোৱাৰ পিছত দেখিছিলোঁ যে তেওঁ ইয়াত নামি অতি বিপদজনকভাৱে নিজৰ জীৱনকো তেওঁ কেৰেপ নকৰি তেওঁ পানীৰ বাধা দিওঁতা কোনো নাই নেকি তাত বিপদজনকভাৱে কাম কৰি আছে? বিষ্ণু, হয় সোধক। দাদা, আপুনি পানীৰ বটলসমূহ যে সংগ্ৰহ কৰি আছে, ইয়াত দ কিমান হ'ব? কমচে কম 4 ফুট 3.5 ফুট হ'ব আৰু অলপমান মাজত গ'লেতো 6 ফুট 7 ফুট হ'ব। আপুনি ইমান ভয়ংকৰভাৱে পানীৰ সোঁতৰ মাজতো বটলবোৰ সংগ্ৰহ কৰি আছে, আপোনাৰ ভয় লগা নাই? নাই, ইমান ভয় নকৰোঁ, কিয় মই জানো না পানীত খেলিবা, সেইকাৰণে। আপোনাক কোনো একো কোৱা নাই যে ইয়াত নানামিবি বা ইয়াত এনেধৰণে নকৰিব? নাই, কাই কোৱা নাই। আগতো এনেকে আপুনি বটল আনে? সোমাইছোঁ একবাৰ। ইয়াততো যথেষ্ট পানী হৈছে। ইয়াৰ কৰি দোৱা আছিলা নেক্সটটো। এই বটলবিলাক যে আপুনি গোটাইছে, কি কৰিব এই বটল? বিক্ৰী কৰিম, বিক্ৰী কৰিকে কম পাইছোঁ আজি। ইয়াতকে বেছি আহে নেকি? কমচে কম 200 টকা।
নহয় বটল ইয়াতকৈ বেছি আহে নেকি? আজি যিমান বটল আহিছে, যিমান আৱৰ্জনা আহিছে, বেছি আহে ইয়াৰ কৰি বেছি আহে। আপুনি আমাৰ অনুৰোধ, আপুনি ইমান বিপদজনকভাৱে এনেধৰণে ইয়াত নানামিব, কাৰণ ক'ত কিমান দ আছে আপুনি হয়তো নাজানে। গতিকে পানীৰ পৰিমাণ লাহে লাহে বাঢ়ি আছে। যে প্ৰাঞ্জল জীৱন জীৱিকাৰ কাৰণে এই ব্যক্তিজনে এনেধৰণে বটল সংগ্ৰহ কৰিছিল, আমাৰ স্ক্ৰীণত দেখুৱাই আছোঁ। কিন্তু দ্বিতীয় কথাটো হৈছে যে ইয়াৰ যিখিনি পানী, এই পানীখিনি এতিয়া লাহে লাহে ইয়াৰ পানীৰ পৰিমাণ বৃদ্ধি হৈছে, যিহেতু পাহাৰৰ পৰা আৰু বহু পানী আহি আছে। গতিকে পানী হয়তো বিয়লিৰ ভাগলৈ কিন্তু পাঞ্জাবাৰী অঞ্চলত আৰু অধিক পানী হোৱাৰ সম্ভাৱনা আছে, কাৰণ ইয়াত পানীৰ পৰিমাণ আমি কম দেখা নাই, যে একেটা সোঁততো আহি থকা নাই, প্ৰায় লাহে লাহে ইয়াৰ পানীৰ সোঁত বৃদ্ধি পাইছে। গতিকে খানাপাৰা পাহাৰৰ পৰা অহা এই পানীয়ে আচলতে পাঞ্জাবাৰী অঞ্চলত প্লাৱনৰ সৃষ্টি কৰে। আৰু ৰাতিপুৱাৰ পৰা যিহেতু বৰষুণ দি আছিল, সেই বৰষুণৰ পিছতেই খানাপাৰা পাহাৰৰ পানীয়ে এই ধৰণে উপচাই পেলাইছে। গতিকে এই যি পানী নিষ্কাশনৰ আচলতে যি প্ৰক্ৰিয়া, যি ব্যৱস্থা, সেই ব্যৱস্থা যদি আৰু অধিক বিজ্ঞানসন্মতভাৱে গঢ়ি নুতুলে বা নলা নৰ্দমাসমূহৰ যদি পৰিধি বিস্তাৰ নকৰে, তেনেহ'লে কিন্তু পাঞ্জাবাৰী অঞ্চলৰ যি বান আছে, বান সমস্যা আছে, সেই বান সমস্যা কিন্তু কেতিয়াও লাঘৱ নহ'ব আৰু কেতিয়াও বানৰ পৰা মুক্তি নাপাব পাঞ্জাবাৰী জুৰিপাৰবাসীয়ে। কাৰণ এই পানীখিনি এই ৰিজাৰ্ভাৰটোৱেদি গৈ নলাইদি, প্ৰকাণ্ড নলাটোৱেদি গৈ জুৰিপাৰ হৈ পেলাই শিলসাকু বিলত পৰে। আৰু দ্বিতীয় কথাটো হৈছে যে জুৰিপাৰৰ যিটো নলা নিৰ্মাণ কৰি থকা আছে, জুৰিপাৰৰ আৱাসিক অঞ্চলৰ মাজেৰে পথৰ দুয়োকাষে দুটাকৈ নলা নিৰ্মাণ কৰা হৈছে এই পানীখিনি গৈ পেলাই শিলসাকু বিলত পৰাৰ কাৰণে। কিন্তু সেই নলা দুটা যিহেতু এতিয়াও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই, আৰু সেই পথতো যথেষ্ট পানী হয়, আৰু নলা দুটা যথেষ্ট ওখকৈ নিৰ্মাণ কৰাৰ ফলত ৰাজপথত পানী বুৰি থাকে। গতিকে এতিয়ালৈকে নলা নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে জুৰিপাৰ অঞ্চলো সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে। গতিকে কেতিয়া এই সমস্যাৰ সমাধান পাব গুৱাহাটী মহানগৰবাসীয়ে, সেয়া এতিয়ালৈকে আপুনি ক'ব নোৱাৰে, কাৰণ নিৰ্মাণ কাৰ্য চলি আছে, ছুপাৰ চেকাৰেৰে বোকা নিষ্কাশন কৰি আছে, কোটি কোটি টকা ঠিকাদাৰে লৈ আছে, তাৰ মাজতে কেলেংকাৰীও হৈছে আৰু বৰষুণো আহি আছে। আৰু এই ধৰণে কৃত্ৰিম বানত পাঞ্জাবাৰীৰ জুৰিপাৰবাসীয়ে প্ৰত্যেক বছৰে কক বকাই থাকিবলগীয়া এই পৰিস্থিতি হৈয়ে থাকিব। প্ৰাঞ্জল, ধন্যবাদ বিষ্ণু শইকীয়া। এবাৰ জুবিন ক্ষেত্ৰত পৰিল বজ্ৰ। পুৱাই বজ্ৰপাতত জুবিন ক্ষেত্ৰত বিস্তৰ ক্ষতিসাধন হ'ল। বজ্ৰপাতত ভাঙিল প্ৰকাণ্ড চেগুন গছৰ ডাল। গছৰ ডাল পৰি ভাঙিল জুবিন গাৰ্গৰ কাটআউট। বজ্ৰপাতৰ পাছতে জুবিন ক্ষেত্ৰত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা। হঠাৎ অহা বজ্ৰপাতত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহুজন। জুবিন ক্ষেত্ৰত বজ্ৰ পৰাৰ পাছতে আতংকিত হৈ পৰে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থী। চাৰে 5টাতে আহিলো, আহি মানে চাফা কৰাৰ পিছত এনেকা এটা ঢিৰিকনি মাৰিলে মানে আমি হতভংগ হৈ গলো। চবে মানে বহি ললো, একদম এজনীতো একদম চেয়াৰৰ পৰা উঠিবই নোৱাৰে, মানে তেখেতৰ গোটেই গাটো জিনজিনি, আৰু এজনীৰ হাত এখন আৰু এখেতৰ মানে বুকুখন, আৰু বাকী কেইজনীতে আমি কাণ বিলাক শুনা নাপা হৈছো। তাৰ লগতে এই তাৰে পষ্ট কেইডাল গোটেই জ্বলি গৈছে, লগতে এই চেগুন গছডাল ভাঙি এইটো জুবিনৰ মানে ডিঙিটোও মানে ভাঙি গ'ল। লগতে আৰু এনেকা এটা আচৰিত ঘটনা, ইয়াৰ পৰা ছিটিকি যায় তাৰমানে জুবিনৰ ফটোত মানে এডাল গছৰ ঠানি পৰি আছে। আমি এনেকা এটা বিশ্বাস কৰিছো সেই গছৰ ঠানিডাল পৰাৰ কাৰণে কিজানি আমি বাচিছো, কিন্তু গছৰ ঠানিডাল ইমান জোৰকে পৰিছে তথাপি তেখেতৰ ফটোটো ভাঙি যোৱা নাই। মানে এনেকা পৰিছে, আমি সঁচাই তেখেতক আমি বহুত বহুত ধন্যবাদ দিছো। তেখেতৰ কাৰণে হয়তো আজি আমি বাচিলো, নহলে বাকী গোটেই কেইজনী আমাৰ একদম নাৰ্ভাছ হৈ গৈছে। আমি ৰাতিপুৱা 5টা বজাত আহি তাৰমানে আমি জাগা জমিন সাজিলো, চোতালিও সাজিলো, সাজি পেলাই তাৰমানে আমি আৰু সমাধিটোত মানে চাফা কৰিবা সোমাওঁতে তাৰমানে বৰষুণটো অলপ ৰিপ আহিলে, আহি পেলাই হঠাতে মানে বজ্ৰটো আহি গ'ল। বজ্ৰটো আহি পেলাই তাৰমানে আমাক, আমিও গমেই নাপালো, ভটককে যে আহি পেলাই যে আমাক যে শ্বৰ্ট কৰাই দিছে, জুই জ্বলি যোৱা নাপালো আমি নিজকে, কাণ চান কলা হৈ গ'ল, বুকুত সোমাই যোৱাৰ দৰে লাগিলে, ভৰি এখনত তাৰমানে ঝিনাই গৈছে, মানে এনেকুৱা লাগিছে। মই কাৰেণ্ট শ্বৰ্ট হোৱাৰ দৰে পাইছো, কিন্তু কাৰেণ্ট শ্বৰ্ট হৈছিল নে নাই আমি গম নাপাওঁ। আৰু ৰাতিপুৱা আমি কাম চাম কৰি থাকোতে ঝাৰু চাৰু লগাই হ'ল, পুথিভঁৰালত সোমাইছিলো, সোমাওতে মানে অচানককে বৰষুণ আহিছে। বৰষুণ অহাত আমি তাতে সোমাইকে অলপ কিবা কাম চাম কৰি থাকোতে
মানে অচানকে যেতিয়া বিজুলী ঢেৰেকনি আহে এনেকুৱা এটা মানে গৰজনী মাৰিছে মানে আমি মানে ভয় খাই গলো আৰু মানে আমাৰ গোটেই হাত ভৰিবিলাক মানে চূণ হৈ গৈছে মানে তাত মানে বিজুলী চটকা কম পাইছো কিন্তু বিজুলী নে ঢেৰেকনি এইটো আমি একো গম পোৱা নাই কিন্তু হাত ভৰিবিলাক মানে চূণ হৈ গৈছে তাতে মানে অচানকে মানে গোটেই জুই জ্বলি গৈছে ইফালে সিফালে গছ গছনি পৰিছে আমি মানে ভয়তে মানে ইফালে সিফালে হৈ আছো আৰু মানে এতিয়া হাত বিলাকো মানে জুই জ্বলা দৰে জ্বলন পোৰণ হয় ভৰি কেইখনো মানে জ্বলন পোৰণ হৈছে মানে ঠাণ্ডা কৰি পেলাইছে আৰু বানৰ মাজতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন পুৱাই যোৰাবাটৰ দুটাকৈ প্ৰান্তত ভূমিস্খলন 12 মাইল আৰু সোণাপুৰৰ মৌপুৰত ভয়ংকৰ ভূমিস্খলনত আহত 5জন 12 মাইলত ভূমিস্খলনত আহত 2জন এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহিল পাহাৰৰ মাটি ভূমিস্খলনত বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন ঘৰটোত পাহাৰৰ মাটি সোমোৱাৰ লগতে দেৱালত মেলিছে ফাট সোণাপুৰৰ মৌপুৰতো পুৱাই ভূমিস্খলন মৌপুৰত ভূস্খলনত আহত শিশুসহ 3জন আহত চন্দ্ৰমাৰাক সুনিতা চাংমা আৰু 7 বছৰীয়া ৰিকনাছা চাংমা আহত তিনিওকে আৰহি হস্পিটেলত ভৰ্তি যোৰাবাটৰ পাহাৰৰ অবাধ খননে অধিক ভয়াৱহ কৰিছে পৰিস্থিতি পাহাৰ খননৰ ফলতে সামান্য বৰষুণৰ পাছতেই যোৰাবাটত সংঘটিত হৈ আহিছে এই ভূস্খলন ভূমিস্খলনৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ভূমিস্খলনৰ ফলত আবদ্ধ উজনি অসম অভিমুখী বাহন আমাৰ সতীৰ্থ মৌচম বৈশ্য ফোন লাইনত আছে মৌচম আৰু কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল নিশ্চয় ভূমিস্খলনৰ ঘটনা হ'ল এয়া প্ৰথম নহয় পূৰ্বতেও বিগত বৰ্ষবোৰতো দেখা গৈছিলে যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল যোৰাবাটৰ ভিন্ন স্থানত আজি তাৰ সমান্তৰালকৈ আজি দেখা গ'ল যে যোৰাবাটৰ 12 মাইলত খহি পৰিলে পাহাৰৰ মাটি যি খহি আহিছিলে তাৰ ফলত আচলতে গোটেই ঘৰৰ ওপৰত পৰাৰ ফলত দেৱাল খহি পৰিলে ফাট পেলিলে যি ঘৰত লোক আছিলে সেয়া লোক আহত হ'ল সমান্তৰালকৈ 12 মাইলৰ সমান্তৰালকৈ যি সোণাপুৰ মৌপুৰ যি মেঘালয় সমীপৱৰ্তী এই অঞ্চলত তাতো দেখা গ'ল ভূমিস্খলন হ'ল আৰু ভূমিস্খলনত 3গৰাকী লোক শিশুসহ আহত হ'ল তেওঁলোকৰ ভিতৰত চন্দ্ৰমাৰাক ইতিমধ্যে আমি উল্লেখ কৰিছো সুনিতা চাংমা আৰু ৰিকনেশ চাংমা নিশ্চয়কৈ এই ঘটনা আজিয়েই সংঘটিত হৈছে এনে নহয় পূৰ্বতেও এনেধৰণৰ ঘটনা আমি কিছু বছৰ পূৰ্বেও এনেধৰণৰ ঘটনা হৈছে আপুনি বাতৰি পৰিৱেশনো কৰিছে তাৰ পৰা কিন্তু আজি যিসকল আহত হ'ল তেওঁলোকৰ অৱস্থা কিমান সংকটজনক আৰু এই সন্দৰ্ভত কিবা তথ্য পাইছে নেকি হয় তেওঁলোকক মেঘালয়ৰ যি আৰহি হস্পিটেল আছে আৰহি হস্পিটেলত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে বৰ্তমান প্ৰাঞ্জল আৰু মেঘালয়ত পাহাৰ খননৰ ফলত বা আন কেতবোৰ কাৰণতে এই ভূমিস্খলনবোৰ বৃদ্ধি পাইছে নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব যে যি স্থানত ভূমিস্খলন হৈছে সেয়া পাহাৰীয়া অঞ্চল আছিল আৰু যোৰাবাটৰ পাহাৰখনো নতুন কথা নহয় প্ৰাঞ্জল দীৰ্ঘদিনৰ পৰা বছৰ ধৰি পাহাৰ খনন হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতো পাহাৰ খনন হৈ আছে এইবিলাক যি অপ্ৰিয় সত্য কথা বা অদৃশ্য শক্তিৰ বলত বলি আনে এইসকল লোকে পূৰ্বৰ পৰা কৰি আহিছে কিন্তু যি আজি ভূমিস্খলন হ'ল নিশ্চয়কৈ ভয়ংকৰ এক ছবি ভূমিস্খলনৰ ফলত এনেদৰে মুঠ 2টা ঘটনা মিলি 5গৰাকীকৈ লোক আহত হ'ল ধন্যবাদ জনাইছো মৌচম আমি পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে পুনৰ যোগাযোগ কৰিম পুৱাই অহা এজাক বৰষুণতেই পুনৰ প্লাবিত হ'ল যোৰাবাট ধাৰাসাৰ বৰষুণৰ পাছতেই জলমগ্ন হৈ পৰিল 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যোৰাবাটৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে প্ৰায় 4 ফুটলৈ উঠিল পানী ঘাইপথ জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰিল উজনি অভিমুখী পথছোৱা কৃত্ৰিম বানৰ ফলত পুনৰ জিয়াতো ভুগিব লগা হয় সাধাৰণ জনতাই ইপিনে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিল ৰাবাৰ বোট জলমগ্ন যোৰাবাটত SDRF আৰু NDRF বাহিনীৰ লোক উপস্থিত হৈ নাৱেৰে পৰ্যবেক্ষণ কৰিলে পৰিস্থিতি যোৰাবাটত যাতে কোনো লোক আবদ্ধ নহয় তাৰ বাবে সষ্টম হৈ আছে জৰুৰীকালীন সেৱা আনফালে পুনৰ জলমগ্ন গুৱাহাটী চহৰ পুৱা অহা এজাক মুখলধাৰ বৰষুণৰ পাছতেই বানৰ কবলত গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হাতীগড় চাৰিআলি চানমাৰী শিলপুখুৰী বানৰ কবলত
বানত ডুব গ'ল গণেশগুৰি, পাঞ্জাবাৰী, ৰুক্মিণী গাঁও, সিজুবাৰী, হাতীগাঁও, জটীয়া, কাহিলীপাৰা, পাথৰকুৱেৰী, VIP ৰোড, বেহাৰবাৰী। ৱায়াৰলেছতো পানীৰ মাজত বিকল হ'ল কেইবাখনো বাহন। বানত বুৰিল সাতগাঁও আৰক্ষী থানাও। বানৰ বাবে বন্ধ দিলে মহানগৰীৰ কেইবাখনো বিদ্যালয়। আদবাটৰ পৰা উভতি গ'ল স্কুল বাছ। বানৰ বাবে ব্যাহত হৈ পৰিল জনজীৱন। পানীৰ বাবে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। আৰু পুৱাৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণৰ পিছতেই বানৰ কবলত সাতগাঁও আৰক্ষী থানা। এজাক বৰষুণতেই বোকা পানীৰ লগত সহবাস কৰিব লগা হৈছে থানাখনৰ প্ৰতিজন আৰক্ষী বিষয়া আৰু কৰ্মচাৰীয়ে। থানাখনৰ বেৰেক পানীৰে ভৰি পৰিছে। বানত নষ্ট হৈ পৰিছে থানাৰ নথিপত্ৰসমূহ। আঁঠুলৈ পেন কোচাই থানালৈ আহিছে আৰক্ষীসকল। অতি কষ্টৰ মাজতে কৰ্তব্য সম্পাদন কৰিছে প্ৰতিজন আৰক্ষীয়ে। বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। যোৰহাটৰ এক খবৰ। য়েছ কাণ্ডত ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তা। চুৰি সোণ ক্ৰয় কৰাৰ অভিযোগত ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ। বৃহস্পতিবাৰে নিশা আটক কৰিছিল ৰাহুলৰ পিতৃ আৰু ভাতৃক। ৰাহুলৰ পিতৃ কৈলাশ গুপ্তা, ভাতৃ আকাশ গুপ্তাক আটক কৰা হৈছিল। যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰি অব্যাহত ৰাখিছে তদন্ত। যোৰহাটৰ য়েছ কাণ্ডৰ ন তথ্য এতিয়া উন্মোচন হ'বলৈ ধৰিছে। পূবালী দত্তই অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল। তাত তেওঁ আন একাংশ লোকৰ ষড়যন্ত্ৰৰ কথা সদৰি কৰিছিল। এতিয়াও দুজনকৈ লোক পলাতক। তাৰ মাজতেই এই সমগ্ৰ ঘটনাক্ৰমত ৰাহুল গুপ্তাক গ্ৰেপ্তাৰৰ খবৰ আহিছে। গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী হয় ৰাহুল গুপ্তা। চুৰি সোণ ক্ৰয় কৰাৰ অভিযোগতেই ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা আটক কৰিছিল ৰাহুল গুপ্তাৰ পিতৃ আৰু ভাতৃক। ৰাহুলৰ পিতৃ কৈলাশ গুপ্তা, ভাতৃ আকাশ গুপ্তাক আটক কৰা হৈছিল। বৰ্তমান যোৰহাট আৰক্ষীৰ তদন্ত অব্যাহত আছে। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা আছে ফোনলাইনত। গৌতম, আৰু অধিক কি তথ্য আছে আপোনাৰ লগত? হয় নিশ্চয়কৈ প্ৰাঞ্জল চক, নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথমবাৰৰ বাবে আমি এই বাতৰি পোহৰলৈ আনিছিলো। আৰু তাৰ পাছতেই যিখিনি ঘটনাক্ৰম সবিস্তাৰে সকলোৱে জানে। কিন্তু যিখন প্ৰিয়াঞ্চি জুৱেলাৰীৰ যি স্বত্বাধিকাৰী ৰাহুল গুপ্তা, সেই ৰাহুল গুপ্তাৰ পৰা বিগত যোৱা 21 আৰু 22 আগষ্ট তাৰিখে যোৰহাট সদৰ আৰক্ষীয়ে প্ৰায় 55 গ্ৰাম সোণ, গলাই থোৱা সোণ তেওঁৰ পৰা জব্দ কৰিছিলে। কিন্তু ৰাহুল গুপ্তাক এটা মধ্যস্থতাকাৰী চক্ৰৰ বাবে তেওঁলোকে গ্ৰেপ্তাৰ কৰা নাছিল বা আটক কৰা নাছিল। কিন্তু সেই সন্দৰ্ভত যেতিয়া সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিলো আৰু ইয়াৰ পূৰ্বতে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা ডাঙৰীয়াই এই সমগ্ৰ ঘটনাৰ বিষয়ে জনাৰ পিছত এটা দল গঠন কৰি এই সমগ্ৰ ঘটনাটোৰ ওপৰত বিস্তৃতভাৱে তদন্ত কৰিবৰ বাবে নিৰ্দেশ দিয়ে। আৰু তাৰ পিছতেই যোৰহাট সদৰ আৰক্ষীয়ে কালি অভিযান চলাই প্ৰথম অৱস্থাত ৰাহুল গুপ্তাৰ ভাতৃ আৰু তেওঁৰ দেউতাকক আটক কৰে। আৰু তাৰ পিছত আজি পুৱতি নিশা ৰাহুল গুপ্তাক যোৰহাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আমাৰ হাতত যি তথ্য আছে যে কেৱল ৰাহুল গুপ্তাই নহয়, এনেধৰণে চুৰি সোণ ক্ৰয় কৰি ব্যৱসায় চলাই থকা এটা বৃহৎ চক্ৰ আছে। আৰু ৰাহুল গুপ্তাও সেই চক্ৰটোৰ এটা অংশহে। গতিকে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে যদিহে বিস্তৃতভাৱে এই সমগ্ৰ ঘটনাৰ ওপৰত দলৈকে যদি গৈ তেওঁলোকে অনুসন্ধান কৰে, अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি।
Okay. ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ জুবিন ক্ষেত্ৰত বজ্ৰপাতত নষ্ট হ'ল জুবিন গাৰ্গৰ কাটআউট বজ্ৰপাতৰ পাছতেই জুবিন ক্ষেত্ৰত ব্যাহত হৈ পৰিল বিদ্যুৎ সংযোগ এয়া জুবিন ক্ষেত্ৰৰ কিছু খবৰ বজ্ৰপাতৰ খবৰ বজ্ৰপাতত নষ্ট হৈছে জুবিন গাৰ্গৰ কাটআউট বজ্ৰপাতৰ পাছতেই জুবিন ক্ষেত্ৰত ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ জুবিন ক্ষেত্ৰৰ কিছু দৃশ্য দেখুৱাইছোঁ প্ৰতিদিনে বহু লোকৰ তাত ভিৰ হয় আৰু আজি প্ৰতিকূল বতৰৰ প্ৰভাৱ পৰিল জুবিন ক্ষেত্ৰত বজ্ৰপাত আৰু বজ্ৰপাতত নষ্ট হ'ল জুবিন গাৰ্গৰ কাটআউট আনকি বজ্ৰপাতৰ পাছতেই জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰিল অৱশ্যে বিদ্যুৎ বিভাগে বা শক্তি বিভাগে এই গোটেইখিনি কাম চোৱা চিতা কৰি আছে 5:30 আহিলো আহি মানে চাফা কৰাৰ পিছত এনেকা এটা ঢিৰুকনি মাৰিলে মানে আমি হতভঙ্গ হৈ উভতি আহিছোঁ বাতৰি মাজলৈ যোৰহাটৰ য়ছ কাণ্ডত ৰাহুল গুপ্তা গ্ৰেপ্তাৰ গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তা চুৰি সোণ ক্ৰয় কৰাৰ অভিযোগত ৰাহুল গুপ্তা গ্ৰেপ্তাৰ বৃহস্পতিবাৰে নিশা আটক কৰিছিল ৰাহুলৰ পিতৃ ভাতৃক ৰাহুলৰ পিতৃ কৈলাশ গুপ্তা আৰু ভাতৃ আকাশ গুপ্তাক আটক কৰা হয় যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰি অব্যাহত ৰাখিছে তদন্ত যোৰহাটৰ য়ছ আগৰৱালাৰ কাণ্ডত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আনকি য়ছ আগৰৱালা এই সমগ্ৰ ঘটনাক্ৰমত এটা নেক্সাছৰ সৈতে একেলগে কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল য'ত সোণ চুৰি চক্ৰ আৰু আন কেতবোৰ চক্ৰৰ প্ৰসংগ আহিছিল এতিয়া এই সমগ্ৰ ঘটনাত নতুন আপডেট গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাক কৰায়ত্ব কৰা হৈছে নিশাৰ ভাগত ৰাহুল গুপ্তাৰ পিতৃ আৰু ভাতৃকো কৰায়ত্ব কৰা হৈছিল য়ছ আগৰৱালাই যিখিনি সোণ বিকিছিল সেইখিনি এইখন জুৱেলাৰীতেই এইজন ৰাহুল গুপ্তাই ক্ৰয় কৰিছিল মই প্ৰিয়াঞ্চি জুৱেলাৰ্ছৰ মালিক হয় যোৰহাটৰ যিহেতু সোণ চুৰি কাণ্ডৰ খবৰ ওলাইছে সেই ৰোহিত প্ৰসাদ নামৰ ল'ৰাজনে মোৰ ওচৰত আহিছিলে ফোন বিকিব লাগে মোৰ বহুত পুৰণা চিনাকি হয় মোৰ লগৰ হয় 58.3 গ্ৰাম ফোন লৈছিলোঁ 7,50,000 টকা তেওঁক দিছিলোঁ বস্তুখিনি মই লৈছিলোঁ আগষ্টৰ 5 তাৰিখে তাৰপৰা 21 আগষ্টত মোৰ ওচৰত পুলিচ আহিছিলে যোৰহাট পুলিচ আহিছিলে মোৰ পৰা সোধ কৰিলে এনেকুৱা তেনেকুৱা বস্তু লৈছিলা মই ক'লোঁ হয় লৈছিলোঁ মই এইখনে আজি মোৰ দেউতা আৰু দাদাক তেওঁলোকে ঘৰৰ পৰা আহি লৈ গ'ল মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ গোচৰত দুজনক গ্ৰেপ্তাৰ আবিদুৰ ৰহমান সেলিমুৰ ৰহমানক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ আবিদুৰ আৰু সেলিমুৰক দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটক কৰা 3 মহিলাক নিশাই যাবলৈ দিলে আৰক্ষীয়ে এতিয়াও আন 5 অভিযুক্তৰ সন্ধানত আৰক্ষী অভিযান চলাই আছে বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অভিযুক্তৰ তালিকাত আছে হবিবুৰ ৰহমান আৰু মকবুল ৰহমান মুজামিল ইছলাম আৰু মুৰ্ছিদা বেগমৰ বিৰুদ্ধেও এজাহাৰ গোচৰত নাম সংযোজিত হৈছে মছফিকা বেগম সুবিৰা বেগমৰ মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ এছআইটি গঠন শিৱসাগৰ আৰক্ষীৰ বিহুবৰ থানাৰ 10/2026 নম্বৰৰ গোচৰৰ তদন্তৰ বাবে এছআইটি গঠন কৰা হৈছে দুধনৈৰ গুলীচালনাত আহত ব্যৱসায়ীৰ অৱশেষত মৃত্যু জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু ব্যৱসায়ীজনৰ অস্ত্ৰোপচাৰৰ পাছতে মৃত্যু হয় ব্যৱসায়ী আবু ছয়দৰ দুধনৈৰ ডামৰাত দেওবাৰে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল 3টা গুলীয়ে বিদ্ধ কৰিছিল ব্যৱসায়ীজনৰ শৰীৰ এই ঘটনাত ব্যৱসায়ীজনৰ ভাতৃসহ 2জন গ্ৰেপ্তাৰ এটা ডেম্পৰ মালিক আছিল আবু ছয়দৰ ঘৰ বৰপেটাৰ 1 নম্বৰ বাঘমাৰাত নিজ ভাতৃয়ে মানে তেওঁক হত্যাৰ যি ষড়যন্ত্ৰ কৰা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ
তেখেতৰ লগত আৰু চুপাৰী কিলাৰ থকা বুলিও আমি গম পাইছোঁ। ইতিমধ্যে দুজনক এৰেষ্ট কৰিছে বুলি আমাৰ হাতত খবৰ আছে। আৰু যিজন চুপাৰী কিলাৰ আচলতে যিজনক চুপাৰী দিয়া হৈছিল, যিজনে আচলতে গুলিয়াইছিলে, তেখেতসকল যাতে হাৰি যাব নোৱাৰে আৰু নিৰ্দোষীয়ে যাতে শাস্তি নাপায়, এইটো কথা আমি লক্ষ্য ৰাখিবলৈ প্ৰশাসনক দাবী জনাইছোঁ। আৰু যিজন চুপাৰী কিলাৰ তেওঁক যাতে কোনো মূল্যৰ বিনিময়ত এৰি দিয়া নহয় আৰু মানে হাৰি যাব দিয়া নহয়, একে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। ধুবুৰীত ৱেষ্টাৰ্ণ ৰেঞ্জৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান YT গাটছো, ধুবুৰীৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন DIG-গৰাকীৰ। বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হয় DIG আৰু ভাৰত বাংলাদেশ সীমান্তৰ পাটামাৰী, টাকিমাৰী আৰু হস্তাৰঘাট অঞ্চল পৰিদৰ্শন কৰে। DIG গাটছৰ সৈতে সীমান্ত অঞ্চল পৰিদৰ্শন ধুবুৰী আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু BSF-ৰ বিষয়াসকলৰ সীমান্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সীমান্তৱৰ্তী ৰাজ্যৰ সৈতে মত বিনিময় কৰে। আমাৰ যে ইণ্ডো বাংলাদেশ বৰ্ডাৰ যে ক্লোজাৰ প্ৰক্সিমিটিতে আছে তাকে আমি মানে চালোঁ। এতিয়া গাঁৱৰ মানুহৰ লগতে কথা পাতিলোঁ। এই দুটা যি প্ৰব্লেমবোৰ যে ওলাই আছিলে BSF-ৰ লগতে সেইটো আমি তেওঁলোকক এক্সপ্লেইন কৰিলোঁ কি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছত যি নিয়ম আছে সেই নিয়মত পালন কৰিব লাগে আৰু তে বাহিক মানে আমি আৰু কোনো উপায়টো তেওঁলোকে দিব নোৱাৰে। আপুনি চালে মানে আপুনি জানে এইটো ৰিভাৰাইন এৰিয়াবোৰ হয় আৰু ৰিভাৰাইন এৰিয়া মানে জিঅ'গ্ৰাফি কনষ্টেণ্টলি চেঞ্জ হৈ থাকে। এনেকুৱা মনচুন ছিজনত আহে এইটো হয় মানে কৰে আৰু ৰিচেণ্ট এমেণ্ডমেণ্ট আৰু লেজিছলেটিভ এইটো লৈ পেলাই BSF-কে অলপ ইনক্ৰিজ জুৰিডিকশ্যন দিয়া হৈছে। তো জুৰিডিকশ্যন আছে আমাৰ লগতে মানে মিলি পেলাই কাম কৰে আৰু আমাৰ আপুনি চাব লাষ্ট 3-4 months या 6 monthsত যদি আপুনি ফিগাৰ চায় আমি গম পাব কি আমাৰ ইয়াত ক্যাটল স্মাগলিং প্লাছ ড্ৰাগছ ধৰা যি হৈছে কাছাৰ টপ ষ্টেট মানে আমি টপ 3-তে আহি যাম ক্লিয়াৰলি ভেৰি ইজি। তো এইটো ক্ৰেডিট গোটাই যায় আমাৰ ধুবুৰী পুলিচ টিম আৰু লেড বাই দ্য ভেৰি কেপেবল SSP অফ ধুবুৰী। প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত উজনিৰ বহু কৃষক। বানত নষ্ট হৈছিল বহু কৃষকৰ কঠীয়া, খেতিডৰা। বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত থিয় দিছে শিৱসাগৰ জিলা কৃষি বিভাগ। জিলাখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কঠীয়া যোগান ধৰাত ব্যস্ত বিভাগটো। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাইপুখুৰী 2 নম্বৰ ভাতগাজৰ প্ৰায় 150 বিঘা মাটিত সিঁচিছিল এবিধ বিশেষ প্ৰজাতিৰ ধানৰ কঠীয়া। জিলা কৃষি বিভাগৰ উদ্যোগত সিঁচা CR ধান 309ৰ কঠীয়া বিতৰণ কৰিছে জিলাখনৰ ক্ষতিগ্ৰস্ত কৃষকৰ মাজত। কৃষি বিভাগৰ এই পদক্ষেপৰ শলাগ লৈছে খেতিয়কসকলে। মই এই যিখন এখন কঠীয়াতলীত উপস্থিত আছোঁ আৰু সেইখনেই হৈছে এইখন কঠীয়াতলী যিখনক লৈ সেইদিনা বিতৰ্কৰ সূচনা হৈছিলে। এই ঠাইখিনি হৈছে শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ 2 নং ভাতগাজ অঞ্চল আৰু ইয়াতে প্ৰায় 150 বিঘা ভূমিত সেইদিনা 31 জুলাইত মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই কঠীয়া সিঁচিছিলে। তাৰ পিছত দেখা গ'ল যে এইকেইদিনৰ ভিতৰতে কঠীয়াসমূহ তুলিব পৰা হ'ল আৰু আজি ইয়াত কঠীয়া বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। মই শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত এই পদক্ষেপ লৈছিলে। জিলা কৃষি বিভাগৰ বিষয়া আছে, মই জানিব বিচাৰিম ইয়াত কিমান বিঘা ভূমিত এই ব্যৱস্থা কৰা হৈছিল আৰু বৰ্তমান কি পৰ্যায়ত আগবাঢ়িছে? ইয়াত প্ৰায় 150 বিঘাৰ এখন সমূহীয়া কঠীয়াতলী আমাৰ কৃষি বিভাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত কৰা হৈছিলে, লগতে স্থানীয় ৰাইজসকলৰ সহযোগত। আৰু আজি আমি অতি সুখী যে অন্ততঃ আমাৰ শিৱসাগৰ জিলাৰ বানপীড়িত কৃষকসকলৰ পথাৰডৰা ঢাক খাবৰ কাৰণে এয়া এতিয়া সকলোৰে সমূহীয়া প্ৰচেষ্টা। আৰু আমি আজি আমি ইমান মহাপ্ৰলয়ৰ মাজতো আমি এতিয়া আশা কৰিছোঁ যে কৃষকৰ পথাৰখনত এটলিষ্ট এঘৰ মানুহে যদি এবিঘা মাটিও ৰুব পাৰে তেওঁ যাতে ভঁৰাললৈ এমুঠি ধান যায়। আৰু এইটো মানে আমাৰ বিশেষকে খুব এটা ফলপ্ৰসূ আঁচনি, অতি জৰুৰী আঁচনি। আমাৰ সেইটো প্ৰত্যেক বছৰে কৰা হয় কমিউনিটি নাৰ্চাৰী, আৰু এইবাৰ এই কমিউনিটি নাৰ্চাৰীৰ যোগেদি আমাৰ কৃষকসকল বানপীড়িত কৃষকসকল বিশেষভাৱে উপকৃত হৈছে। মই জানিব বিচাৰিম অকণমান বাইদেউ জাপিটো আপুনি ক'ৰ পৰা আহিছে? মই বেদবাৰী চাংমাই গাঁৱৰ পৰা। বেদবাৰী চাংমাই গাঁৱৰ পৰা বহুত দূৰ আহিছে? হয়। কঠীয়াখিনি বৰ্তমান ঠিকে পাই আছে? তোলাত অলপ অসুবিধা হৈছে ছুটি হোৱাৰ কাৰণে। তোলাত অলপ অসুবিধা, কিন্তু সেইখিনি অকণমান অসুবিধা হ'বই আৰু শেহতীয়া হৈছে যিহেতু। বাকী আপোনালোকে ৰোৱা কামো কৰে? হয়, ৰোৱা কামো কৰোঁ, তোলা কাম চব কৰোঁ। চব কৰে। হয়, এইসকল ৰোৱনী তোলনি তেওঁলোক সকলোতে পাৰ্গত। তেওঁলোকে নিজৰ খেতিডৰা নিজৰ পথাৰখন যাতে সম্পূৰ্ণৰূপে উকা হৈ নাথাকে তাৰেই বহু সপোন বুকুত বান্ধি তেওঁলোকে এই কঠীয়াতলীত আজি আহিছে, কঠীয়া তুলিছে।
নেপালৰ প্ৰলয়ংকৰী বানত সন্ধানহীন দবকাৰ এজন যুৱক সন্ধানহীন দবকাৰ হিন্দু ব্লক গাঁৱৰ সদ্দল নাথ নামৰ যুৱকজন প্ৰায় 8 মাহ পূৰ্বে কৰ্মসূত্ৰে নেপাললৈ গৈছিল সদ্দল নাথ এটা বিদ্যুৎ যোগান কোম্পানীত কৰ্মৰত আছিল যুৱকজন কোম্পানীত নিশাৰ শিফটত কাম কৰিছিল আৰু সেই কাম সম্পন্ন কৰি পুৱা ৰুমলৈ উভতি আহিছিল সদ্দল নাথ আৰু তাৰ পাছতে আহিছিল ভয়ংকৰ জলপ্ৰলয় হঠাৎ অহা প্ৰবল পানীৰ সৈতে যুৱকজনক উটুৱাই লৈ যোৱাৰ সন্দেহ কৰা হৈছে আনকি যুৱকজন থকা ৰুমটোকে উটুৱাই লৈ যোৱা বুলি উল্লেখ কৰা হৈছে সদ্দল নাথৰ সৈতে ৰুমত থকা প্ৰায় 14 গৰাকী লোককো প্ৰবল সৈতে উটুৱাই নিয়ে সৌভাগ্যক্ৰমে ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে দবকাৰ আন এগৰাকী যুৱক দিনৰ ভাগত কামত যোৱাৰ বাবে ৰক্ষা পৰিল সদ্দলৰ সতীৰ্থ গৌতম দাস এই ঘটনাৰ বিষয়ে গৌতম দাসে ফোনযোগে নিজৰ পৰিয়ালৰ লোকক অৱগত কৰে আৰু সদ্দল নাথৰ পৰিয়ালত নামি আহিছে গভীৰ উদ্বেগ আৰু উৎকণ্ঠা লগতে শোকাকুল অৱস্থা সদ্দলৰ খবৰ লাভ নকৰি ভাগি পৰিছে পৰিয়াল আৰু তেওঁৰ ঘৰত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী বিষয়া আজ 1 বছর থেকে নেপাল কাম করে কোম্পানিত গত মঙ্গলবারে ফোন করছে আর তো ফোন যোগাযোগ নাই পানি হয়েছে এখন তার তো কোনো খোঁজ খবর নাই সরকারের কাছে আমি এটাই অনুরোধ করি প্রার্থনা করি আর আমার ফুলাটারে আমার কাছে যেভাবে আমার কাছে ফিরে যাক সময় হৈছে টেৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ